বিৰিয়ানী প্ৰিয়সকলৰ বাবে সুখবৰ। টেঙাখাত বজাৰত আৰম্ভ হ'ল বিৰিয়ানীৰ নতুন হোটেল টি.আৰ. দম বিৰিয়ানী। আজিৰ দিনত সময়ৰ পৰিৱৰ্তনৰ লগে লগে জনসাধাৰণৰ খাদ্যাভ্যাসৰো দ্ৰুতগতিত পৰিৱৰ্তন হ'ব ধৰিছে। বিশেষকৈ চহৰে নগৰে নৱপ্ৰজন্ম আৰু অন্যান্যসকলৰ মাজত জনপ্ৰিয় হৈ পৰা নানা ধৰণৰ ফাষ্টফুডৰ লগতে বিশেষভাৱে বিৰিয়ানীৰ প্ৰচলনেৰে এক বিশেষ স্থান অধিকাৰ কৰিছে। গতিকে এনে গ্ৰাহকৰ ৰুচি পূৰণৰ প্ৰতি গুৰুত্ব আৰোপ কৰি টেঙাখাটৰ দুগৰাকী বন্ধু ক্ৰমে তাৰিক হুছেইন আৰু ৰন্তু তামুলীয়ে ইতিমধ্যে টেঙাখাট বজাৰৰ মাজমজিয়াত টি.আৰ. দম বিৰিয়ানী নামেৰে নামাকৰণ কৰি এখনি উন্নতমানৰ বিৰিয়ানীৰ লগতে অন্যান্য খাদ্য সম্ভাৰৰ ব্যৱসায় আৰম্ভ কৰি নিজৰ স্বাৱলম্বিতাৰ পথ সুগম কৰিবলৈ প্ৰয়াস কৰিছে। এই হোটেলখন যথেষ্ট সংখ্যক গ্ৰাহক তথা শুভাকাংক্ষীৰ উপস্থিতিত ফিতা কাটি উদ্বোধন কৰে তাৰিক হুছেইনৰ মাতৃ মেহৰুন নিছাই। এক সুন্দৰ তথা চাফ চিকুণ পৰিৱেশত গ্ৰাহকৰ চাহিদা পূৰণ কৰিবলৈ বিচৰা এই হোটেলত বহু বছৰৰ অভিজ্ঞতাৰে পুষ্ট কাৰিকৰৰ দ্বাৰা প্ৰস্তুত কৰা চিকেন বিৰিয়ানীৰ লগতে চিকেন তন্দুৰী, চিকেন চাংগিজিৰ আৰু অন্যান্য আধুনিক খাদ্য সম্ভাৰ উচিত মূল্যত উপলব্ধ হ'ব। আচলতে সমূহ টেঙাখাটবাসীলৈ আমাৰ দম বিৰিয়ানী হোটেলৰ ফালৰ পৰা সকলোকে নমস্কাৰ জনাইছোঁ। আৰু আমাৰ আজি টেঙাখাটত বিশেষকৈ টেঙাখাটখনত বহু লোক অহা যোৱা হৈ থাকে। আচলতে টেঙাখাটখনত আপোনাৰ টেঙাখাট ব্লক আছে, টেঙাখাট চাৰ্কল অফিচ আছে, টেঙাখাট কলেজ আছে। সকলোৱে আচলতে অলপ আধুনিকতা এটা বিচাৰে আৰু চবেই বেলেগ এটা খাবলৈ বিচাৰে। সেইবুলি আমি এতিয়া ডিব্ৰুগড় গ'লে বা ক'ৰবাত বেলেগত গ'লে মানে আমি দেখোঁ যে বিৰিয়ানী বা আপোনাৰ অন্য ধৰণৰ বস্তু পোৱা যায়। তো টেঙাখাটত সেই বস্তুটোৰ আমি অভাৱ যেন অনুভৱ কৰিছিলোঁ। সেইবুলি ভাবি আমি লগৰ মোৰ বন্ধু তাৰিক হুছেইন আমি দুইজনে পাতিলোঁ যে আমি এনেকুৱা এটা দম বিৰিয়ানী হিচাপে আমি যদি এখন হোটেল টেঙাখাটত আৰম্ভ কৰিব পৰা যায়, তেতিয়াহ'লে টেঙাখাটত যথেষ্টখিনি মানুহৰ মানে যিটো ডিব্ৰুগড়ত গৈ খাবলগীয়া হৈছিলে সেইখিনি হয়তো ওচৰতে পাব। আৰু কোনোবাই পেক কৰি লৈ যাওঁ ঘৰত খাওঁগৈ বুলিলেও আচলতে সেইখিনি সুবিধা আমি কৰি দিয়া হৈছে। আৰু সেইটো ভাবি পিনে আমি মানে অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। আৰু ভাবিছোঁ টেঙাখাট ৰাইজৰ যদি খোৱাৰ হেঁপাহ সেই বস্তুটো যদি আমি ভবাৰ মতে হয়, তো আগন্তুক দিনত আৰু আমি দম বিৰিয়ানী হোটেলখন আৰু ডাঙৰকৈ কৰি পিনে আৰু আগবঢ়াই পিনে টেঙাখাট ৰাইজক আৰু মানে সেইখিনি কি পাওঁ আৰু আধুনিকতাৰে খুৱাই পিনে সা সুবিধা কৰি দিব পাৰিম বুলি আমি ভাবিছোঁ। আমাৰ ইয়াতে দম বিৰিয়ানী পাব আৰু আপুনি তন্দুৰী চিকেন, ৰুমালী ৰুটি, হায়দৰাবাদী বিৰিয়ানী আৰু সকলো ধৰণৰ পোৱা যাব আৰু বাকী বস্তুবিলাক। উন্নতমানৰ মানে আমাৰ ইয়াত যথেষ্ট উন্নতমানৰ মানুহে আছে। আমাৰ আপোনাৰ ডিব্ৰুগড়ৰ যিবিলাক দিল্লীৰ মানুহ ডিব্ৰুগড়ত যিবিলাক দম বিৰিয়ানী বনাই আছে, সিহঁত চব ফ্ৰেণ্ড চাৰ্কুলৰ মাজত তেখেতসকলৰ চাহ চিনাকি আমাৰ তেখেতসকল আছে। তেখেতসকলে সম্পূৰ্ণ মানে আপোনাৰ এক্সপিৰিয়েঞ্চ থকা আৰু চব এক্সপাৰ্ট হয়। তেখেতসকলে যিটো মানে আপোনাৰ ৰাইজে যিটো বিচাৰে সেই ৰকমত সেইভাৱেই মানে সোৱাদৰ তৃপ্তি ল'ব পাৰিব। মানে কোনো ইয়াত আপোনাৰ এনেকুৱা নহয় যে আমি বোলে এনেই কাম চলাবলৈ কাৰোবাক বোলে আপোনাৰ অকল পইচাটো লৈছোঁ খুৱাই পিনে পঠিয়াই দিছোঁ আৰু তাত পিছত কৈছে বোলে এইখনলৈ আৰু নেক্সট টাইম নাহোঁ, তেনেকুৱা নহয়। মানে একদম উন্নত মানৰ কাৰিকৰ আছে আৰু সকলো ধৰণৰ এক্সপাৰ্টৰে পাব ইয়াত চব বস্তু। আপুনি মানে কমপ্লেইন নাপায়। আৰু আমাৰ ৰাতিপুৱা আপোনাৰ 10টা বজাৰ পৰা ৰাতি আপোনাৰ 9টা বজালৈকে। আৰু আমি আগন্তুক দিনত এই দম বিৰিয়ানীটো আমি হয়তো হোম ডেলিভাৰী কৰাৰ ব্যৱস্থা কৰিম। কিন্তু বৰ্তমান আজিৰ পৰা ধৰক আৰম্ভ হৈছে, চাই লওঁ। আগন্তুক সপ্তাহ 10 দিনৰ পিছত যদি আমি অলপ পৰিকল্পনা কৰি আছোঁ, দুইজনে কথা পাতি আছোঁ যে আমি হয়তো হোম ডেলিভাৰী মানে প্ৰায় 1-2 কিলোমিটাৰ ডিষ্টেঞ্চত আমি বোলে আপুনি এইটো হোম ডেলিভাৰী কৰিবলৈ চেষ্টা কৰিম। গতিকে পলম নকৰি পুৱাৰে পৰা সন্ধিয়া পৰ্যন্ত খোলা ৰখা টেঙাখাট টি.আৰ. দম বিৰিয়ানীলৈ আহক আৰু নিজৰ লগতে পৰিয়াল অথবা বন্ধু বান্ধৱৰ সৈতে গৰম গৰম বিৰিয়ানীৰ জুতি লওক আৰু উন্নতিৰ পথত অগ্ৰসৰ হ'ব বিচৰা দুই যুৱকক উৎসাহিত কৰক। এই ক্ষেত্ৰত প্ৰয়োজন অনুসৰি গ্ৰাহকসকলে 70023 79817 আৰু 9957151562 নম্বৰত যোগাযোগ কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, টেঙাখাট লাইভ।